মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ লিখি দিছোঁ। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। 1 নম্বৰ প্ৰশ্ন, ৰাসায়নিক বিক্ৰিয়া এটাক সন্তুলিত কৰাৰ প্ৰয়োজন কিয়? উত্তৰ, ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। সেইবাবে ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব লাগে। প্ৰশ্নাৱলীৰ 1 নম্বৰ, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? উত্তৰ, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ফিতাডালৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা পাতল স্তৰ সৃষ্টি কৰে যি দহনত বাধা দিয়ে। সেইকাৰণে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। 2 নম্বৰ, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। 1 নম্বৰ, হাইড্ৰজেন প্লাছ ক্লৰিন এৰো হাইড্ৰজেন ক্লৰাইড। 2 নম্বৰ, বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট এৰো বেৰিয়াম ছালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড। 3 নম্বৰ, ছ'ডিয়াম প্লাছ পানী এৰো ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন। এনচাৰ, 1 নম্বৰ, হাইড্ৰজেন প্লাছ ক্লৰিন হাইড্ৰজেন ক্লৰাইড H2 প্লাছ Cl2 এৰো 2HCl। 2 নম্বৰ চাবা, বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট এৰো বেৰিয়াম ছালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড। এনচাৰ, 3BaCl2 প্লাছ Al2SO4 হ'ল 3 এৰো 3BaSO4 প্লাছ 2AlCl3। 3 নম্বৰ, ছ'ডিয়াম প্লাছ পানী এৰো ছ'ডিয়াম হাইড্ৰক্সাইড 2Na প্লাছ 2H2O এৰো 2NaOH প্লাছ H2O। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।